আজি আমি শিকিম 135 ডিগ্ৰী এংগলটো কেনেকৈ ৰুলাৰ আৰু কম্পাছৰ সহায়ত কনস্ট্ৰাকশন কৰা হয় বা আঁকা হয় 135 ডিগ্ৰী এংগলটো কনস্ট্ৰাকশন কৰাৰ কাৰণে আমাৰ ৰুলাৰেৰে এনেকৈ এখন সিধা ৰেখা আমি অঙ্কন কৰিব লাগিব ধৰা হল এই ৰেখাডাল P আৰু Q ধৰি লৈছো আমাৰ এই ৰেখাডাল হৈছে P আৰু Q এই P আৰু Q ৰ ওপৰত আমি আন এটা বিন্দু লৈছো সেই বিন্দুটো হৈছে A এতিয়া আমি কি কৰিম এই বিন্দুৰ ওপৰত আমি এটা যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰিম আৰু সেই বৃত্তচাপৰ ব্যাসাৰ্ধ কিন্তু ধৰা বান্ধা নাই এটো যিকোনো ব্যাসাৰ্ধ ললেই হল এটো বৃত্তচাপ হৈ গল এতিয়া এই পয়েন্টৰ পৰা আমি আন এটা বৃত্তচাপ অঙ্কন কৰিম এই বৃত্তচাপ অঙ্কন কৰোতে এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে ইয়াৰে যেটো ব্যাসাৰ্ধ বা ইয়াৰে যেটো ৰেডিয়াস এটো যাতে চেঞ্জ নহয় তো ইয়াতে এটা আঁকিলো আকৌ এটোৰ পৰা নহলে এটোৰ পৰা দিলেও হ'ব এটোৰ পৰা আমি কি কৰিছো আৰু এটা বৃত্তচাপ অঙ্কন কৰিছো এতিয়া আমি এই মাত্ৰ যে আঁকিলো তাৰে পৰা আমি ওপৰত এটা আঁকিম আৰু এটোৰ পৰাও আমি এটা বৃত্তচাপ অঙ্কন কৰিম এই বৃত্তচাপটোৱে এটা বিন্দুত কটাকটি কৰিব আৰু সেই বিন্দুটো ধৰি লৈছো আমি বি বিন্দু এতিয়া আমি কি কৰিম এ আৰু বি টো কানেক্ট কৰিম এ আৰু বি কানেক্ট কৰিলে ইয়াতে যেটো এংগল আহিব এই এংগলটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটো PAB মানে ইয়াতে আমি পালো এংগল PAB এটো কিমান ডিগ্ৰী পালো আমি এটো 90 ডিগ্ৰী পালো কিন্তু আমাৰ লাগে কি 135 ডিগ্ৰী গতিকে 90 ডিগ্ৰীৰ লগত যদি আমি 45 ডিগ্ৰী আৰু প্লাস কৰি দিও 135 ডিগ্ৰী হৈ যাব এতিয়া আমি আঁকিব লাগে 45 ডিগ্ৰী তো হেতু কৰাৰ কাৰণে আমি কি কৰিম ব্যাসাৰ্ধ যাতে চেঞ্জ নহয় এটো কম্পাছৰ ব্যাসাৰ্ধটো সেম থাকিব ব্যাসাৰ্ধ লৈ আমি ইয়াতে এটা কি কৰিম বৃত্তচাপ ইয়াতে এটা আমি বৃত্তচাপ অঙ্কন কৰিম আকৌ এই বিন্দুৰ পৰা এটা আমি বৃত্তচাপ অঙ্কন কৰিম এতিয়া এই বিন্দুটোত কি কৰিছে কটাকটি কৰিছে সেই বিন্দুটো আমি ধৰি লৈছো C এতিয়া আমি কি কৰিম A আৰু C কানেক্ট কৰি দিম A আৰু C কানেক্ট কৰি দিয়াৰ লগে লগে ইয়াতে আমাৰ এই যিখিনি আমি এংগল পালো এইখিনি কিমান ডিগ্ৰী হল এইখিনি হল 135 ডিগ্ৰী হল এতিয়া চাও আমি জুখি এটো আমাৰ লগত প্ৰটেক্টৰ আছে প্ৰটেক্টৰৰ জুখি চাও এটো আমাৰ 135 ডিগ্ৰী হৈছে নে নাই এটো চাওক এটো 135 ডিগ্ৰী হৈছে একেবাৰে ধুনিয়াকৈ 135 ডিগ্ৰীৰ লগত মিলি গৈছে এটো হৈছে 135 ডিগ্ৰী এংগুলাৰ কনস্ট্ৰাকশন ধন্যবাদ